চন্দ্ৰটো হৈ পৰিব ৰঙা ব্লাড মুনৰ দৰে হৈ পৰিব আৰু এই ব্লাড মুনক লৈ এতিয়া চৰ্চা এটা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু প্ৰথমেই জনাই লওঁ যে ভাৰতৰ পৰা হ'ব দৃশ্যমান অসমৰ পৰা কোনখিনি সময়ত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব কেতিয়া আপুনি আকাশলৈ চাই এই চন্দ্ৰগ্ৰহণৰ দৃশ্যখিনি চাব পাৰিব যিহেতু সূৰ্যগ্ৰহণৰ বিপৰীতে চন্দ্ৰগ্ৰহণ খালী চকুৰে চাব পৰা যায় আমি গোটেইখিনি আপডেট আপোনালোকক এই মুহূৰ্তত দিবলৈ বিচাৰিছো এই যেটো চন্দ্ৰগ্ৰহণ 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু এই চন্দ্ৰগ্ৰহণটো বিশেষ এইবাবে কিয়নো হোলিৰ দিনটোতে পৰিছে চন্দ্ৰগ্ৰহণ এফালে গোটেই দিনটো সকলোৱে ফাকু খেলিব ফাকুৱাৰ উৎসৱ আনন্দ এটা পৰিবেশ আৰু তাৰ লগতে প্ৰায় সন্ধিয়া হোৱাৰ লগালগ আৰম্ভ হৈ যাব গ্ৰহণ য'ত আকাশত ৰঙা হৈ পৰিব চন্দ্ৰটো অৰ্থাৎ এফালে হোলিৰ মাজতে এই যেটো চন্দ্ৰগ্ৰহণ একাংশৰ দাবী যে 100 বছৰৰ মূৰত হোলিৰ দিনটোতে এই ধৰণে চন্দ্ৰগ্ৰহণ একেদিনটোতে পৰিছে পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ আৰু পূৰ্ণিমাৰ যেতিয়া চন্দ্ৰগ্ৰহণ হয় তেতিয়া এই যেতিয়া পূৰ্ণগ্ৰাস হয় কেতিয়াবা এই ফেনমিনাটো হয় যে চন্দ্ৰটো একেবাৰে ৰঙা হৈ পৰে অৰ্থাৎ সম্পূৰ্ণ ৰঙা এটা চন্দ্ৰ দেখা যাব আৰু এই ৰঙা চন্দ্ৰক লৈ অতি জোৰে পৰা যেহেতু চন্দ্ৰটোক আমি নিশাৰ আকাশখনত আটাইতকৈ মূৰ তুলি চোৱাৰ লগালগ আকাশখন আটাইতকৈ ডাঙৰ যেটো বস্তু দেখো আমি সেই চন্দ্ৰটোৱে দেখো তেনে পৰিপ্ৰেক্ষিতত চন্দ্ৰটো ৰঙচুৱা হৈ পৰাৰ লগালগ স্বাভাৱিকতে কৌতূহল আজি অতি জোৰে পৰা হৈছে কিন্তু আমি জানো যে ফেনমিনাটো কিয় হয় আসলতে এই ৰঙচুৱা ৰংটোৰ কাৰণটো এয়াই যে চন্দ্ৰগ্ৰহণ কেতিয়া হয় যেতিয়া চন্দ্ৰটো আৰু সূৰ্যটোৰ মাজত আহি যায় পৃথিৱীখন অৰ্থাৎ পৃথিৱীৰ ছা আনকালে সূৰ্যৰ গোটেই ৰশ্মিখিনি চন্দ্ৰত পৰে চন্দ্ৰটো ফটফটীয়া হৈ থাকে জিলিকি থাকে কিন্তু যেতিয়া পৃথিৱীৰ ছাটো পৰিব চন্দ্ৰটোত হেয়া চন্দ্ৰটো ঢাক খাই পৰিব কিন্তু পোহৰ নপৰিলেও পোনপটীয়াকৈ সূৰ্যৰ এই যে পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে সূৰ্যৰ পোহৰখিনি সূৰ্যৰ ৰশ্মিখিনি চন্দ্ৰত গৈ পৰিব সেইবাবে সেই বায়ুমণ্ডলেৰে পাৰ হোৱাৰ সময়ছোৱাতে এনেকুৱা এটা ফেনমিনা এই যেটো মহাজাগতিক পৰিঘটনা ঘটে ইয়াৰ পৰিপ্ৰেক্ষিততে চন্দ্ৰটো ৰঙচুৱা দৰে হয় আৰু এয়াই মহাজাগতিক পৰিঘটনা যে এই দিনটোত সম্পূৰ্ণৰূপে যেতিয়া পৃথিৱীৰ ছাই ঢাকি পেলাব চন্দ্ৰটো তেতিয়া এই পূৰ্ণগ্ৰাস হ'ব আৰু দ্বিতীয়তে ৰঙচুৱা চন্দ্ৰ অৰ্থাৎ ব্লাড মুন দেখা যাব এতিয়া কোনখিনি সময় আমি প্ৰথমে কম যে হয় অসমৰ পৰা আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণ অসমত দৃশ্যমান হ'ব আৰু সমান্তৰালকৈ উত্তৰ পূৰ্বৰ বহু ঠাইত প্ৰত্যেকখন ৰাজ্যতে যদি আকাশ ফৰকাল আকাশ যদি সাফা হৈ আছে তেনেহলে কিন্তু আপুনি খুব সুন্দৰকৈ চন্দ্ৰগ্ৰহণ চাব পাৰিব অৰ্থাৎ হাতত ফটো তুলিবলৈ হাজু থাকক বা কেমেৰালৈ হাজু থাকক আৰু বহু ঠাইত আমি জানো যে প্লেনেটৰিয়াম ইত্যাদিটো এই চন্দ্ৰগ্ৰহণৰ বা সূৰ্যগ্ৰহণৰ চোৱাৰ বিশেষ ব্যৱস্থা কৰা হয় একে ধৰণে এই সময়খিনি কিন্তু যেতিয়া চন্দ্ৰটো আমি আকাশত দেখিবলৈ আৰম্ভ কৰোঁ ঠিক সেইখিনি সময়তে তাৰ অকণমান পিছতে এই গ্ৰহণটো আৰম্ভ হ'ব বাবে সম্পূৰ্ণৰূপে যেটো এই ৰঙচুৱা হৈ থকা সময়ছোৱাখিনি প্ৰায় 58 মিনিটৰ কিন্তু আমি প্ৰায় 20 মিনিট মান এই চন্দ্ৰগ্ৰহণৰ গোটেই সময়খিনি আমি উপভোগ কৰিব পাৰিম বা আমি আকাশত চাবলৈ পাৰিম আমি এই মুহূৰ্তত জনাবলৈ বিচাৰিছো মিনিষ্ট্ৰি অফ আৰ্থ সায়েন্স আৰু ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্টে বতৰ বিজ্ঞান বিভাগে কি ধৰণে জনাইছে গোটেই কথাখিনি 12 ফাগুনৰ দিনটোত 3 মাৰ্চৰ দিনটোত মঙলবাৰে চন্দ্ৰগ্ৰহণ আৰু সন্ধিয়া হোৱাৰ লগালগ এই গ্ৰহণৰ দৃশ্য স্পষ্ট হৈ পৰিব এই যেটো গ্ৰহণ আসলতে প্ৰায় ভাগ ভাৰতৰ প্ৰায় ভাগ চহৰৰ পৰা প্ৰায় ভাগ ঠাইৰ পৰা দেখা যাব মাত্ৰ একেবাৰে পশ্চিম প্ৰান্তৰ কিছু ঠাইক বাদ দি এতিয়া আৰম্ভ হ'ব এই এক্লিপছ আবেলি পৰত এতিয়া আবেলি পৰত কোনখিনি সময়ছোৱাত যেহেতু এই এক্লিপছে সম্পূৰ্ণৰূপে ইষ্টাৰ্ণ এছিয়া বা অষ্ট্ৰেলিয়াৰ পৰা দেখা যাব প্ৰশান্ত মহাসাগৰৰ বিভিন্ন ঠাইৰ পৰা দেখা যাব আমেৰিকাৰ ঠাইৰ পৰা দেখা যাব এই গ্ৰহণৰ সময়ছোৱাখিনি ভাৰতত কওঁ যে এক্লিপছ সামগ্ৰিক ৰূপে এক্লিপছৰ যেটো আৰম্ভণি গ্ৰহণৰ যেটো আৰম্ভণি সেয়া হ'ব 3:20 মিনিটত গ্ৰহণৰ আৰম্ভণি ভাৰতীয় সময়মতে আৰু ইয়াক শেষ হ'ব 6:48 মিনিটত এয়া ভাৰতীয় সময়মতে কিন্তু আমি কিমানখিনি সময় প্ৰায় 20 মিনিট মান সময় আমি দেখা পাম হয় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হোৱাটো সাধাৰণভাৱে পুনৰবাৰ কৈছো 3:20 পৰা আৰম্ভ হ'ব আৰু তাৰ পিছত 6:48 লৈকে থাকিব আৰু এই যেটো টোটেলিটিৰ যিখিনি সময় ঢাক খোৱা সময়খিনি টোটেলিটিৰ সময়খিনি আৰম্ভ হ'ব 4:34 মিনিটৰ পৰা আৰু ই শেষ হ'ব 5:33 মিনিটত আৰু এই যিখিনি এক্লিপছৰ সময় উপভোগ কৰিব পাৰিব 20 মিনিটৰ সময়ত অসমৰ পৰা খুব সুন্দৰকৈ দিছপুৰ কক গুৱাহাটী আনান ঠাই কক বা উত্তৰ অসমৰ ঠাই কক উজনি অসমৰ ঠাই কক অসমৰ পৰা দৃশ্যমান হ'ব অৰুণাচলৰ পৰা চাব পাৰিব মেঘালয়ৰ পৰা চাব পাৰিব পূব প্ৰান্তত সুন্দৰকৈ এই গ্ৰহণ উপভোগ কৰিব পাৰিব
আৰু লগতে আনখিনি কথা আমি ক'ম যে আন্দামান নিকোবৰ পৰা ইয়াক দৃশ্যমান হ'ব আৰু সমান্তৰালকৈ যেটো গোটেই চন্দ্ৰগ্ৰহণৰ ভালদৰে চাব পাৰিব অৱশ্যে আমি চন্দ্ৰটো যেতিয়া সময় অনুযায়ী আমি চন্দ্ৰটো অকমান দেৰিকৈ আমি দেখি গৈ থাকোঁ যি ধৰণে আমি পশ্চিমৰ পিনে আগবাঢ়ি থাকোঁ তেনে পৰিপ্ৰেক্ষিতত কৰবাত খুব কম সময়ৰ বাবেহে এই গ্ৰহণৰ সময়খিনি দেখা পাব এই গ্ৰহণটো এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো প্ৰথমে ব্লাড মুন হ'ব ব্লাড মুন অৰ্থাৎ এই যেটো ৰঙচুৱা চন্দ্ৰ দেখা যাব আৰু ফেনমিনাটো কৈছোৱে যে কিহৰ বাবে যেতিয়া পৃথিৱীৰ মাজেৰে সূৰ্যৰ ৰশ্মিখিনি পাৰ হৈ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে যেতিয়া সূৰ্যৰ ৰশ্মিখিনি পাৰ হৈ চন্দ্ৰটোত পৰিব তেতিয়া সেই চন্দ্ৰটো সেই ৰঙচুৱা ধৰণৰ হৈ পৰিব আৰু কিছু আমি তথ্য জনাম যে এই চন্দ্ৰগ্ৰহণটো কিহৰ বাবে গুৰুত্বপূৰ্ণ বা কিহৰ বাবে এই ধৰণে চৰ্চিত হৈছে সেয়া আমি জনালোৱে ইয়াৰ পিছত আসলতে এই যেটো লুনাৰ এক্লিপছ ইয়াৰ পিছৰ যেটো লুনাৰ এক্লিপছ হেতু হ'ব 6 জুলাই 2028 আৰু সেয়া অৱশ্যে পাৰ্শিয়েল লুনাৰ এক্লিপছে পাৰ্শিয়েল চন্দ্ৰগ্ৰহণে হ'ব নেক্সট এটো লুনাৰ এক্লিপছ হ'ব যেটো ভাৰতৰ পৰা ক্ষমা কৰিব যেটো ভাৰতৰ পৰা ভিজিবল হ'ব নেক্সট লুনাৰ এক্লিপছটো সম্পূৰ্ণৰূপে ভিজিবল হোৱা সম্পূৰ্ণৰূপে দৃশ্যমান হোৱা সেয়া কিন্তু 2028 লৈকে আমি ৰ'ব লাগিব 2028 6 জুলাইত হ'ব আৰু হেতু কিন্তু পাৰ্শিয়েল হ'ব আৰু যেটো শেষৰ যেটো আমাৰ ভাৰতৰ পৰা ভিজিবল হোৱা যেটো এক্লিপছ আছিলে চন্দ্ৰগ্ৰহণ আছিলে সেই গ্ৰহণটো 8 ছেপ্টেম্বৰ 2025 ত আছিলে আৰু হেতু সম্পূৰ্ণ টোটেল লুনাৰ এক্লিপছ আছিলে হেতু ভাৰতৰ পৰা দেখা যোৱা এইখিনি হৈছে ভাৰতৰ টাইমিংখিনি অৱশ্যে তেওঁলোকে স্পষ্টকৈ দি দিছে তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে জনাইছে কিন্তু সেয়া চন্দ্ৰগ্ৰহণক লৈ সূৰ্যগ্ৰহণক লৈ অতীজৰে পৰা মানুহৰ উৎসুকতাৰ অন্ত নাই গ্ৰহণ বুলি কোৱাৰ লগালগ বিভিন্নজনে আসলতে কিছু নীতি নিয়মো মানি চলে সেয়া নিজা কথা একাংশই মানে একাংশই সেয়া নস্যাৎ কৰে কিন্তু 3 মাৰ্চৰ দিনটোত বিশেষ এইবাবেই কিয়নো হোলী আৰু সম্পূৰ্ণৰূপে আবেলি হোৱাৰ লগালগ সাজু হৈ যাব যে ৰঙচুৱা ধৰণৰ চন্দ্ৰটো আৰু ইয়াত টোটেল এক্লিপছ অৰ্থাৎ সম্পূৰ্ণ গ্ৰহণ দেখা যাব ব্লাড মুন দেখা যাব আৰু 3 মাৰ্চ 2026 অৰ্থাৎ প্ৰথমটো 2026ৰ চন্দ্ৰগ্ৰহণ য'ত চন্দ্ৰটো অকণমান তাম বৰণীয়া ৰঙা বৰণীয়া হৈ পৰিব আৰু লাখ লোকে পৃথিৱীৰ পৰা ইয়াক চাব পাৰিব পুনৰবাৰ কম ইয়াৰ যেটো সময় সম্পূৰ্ণ যিখিনি সময় সেই সম্পূৰ্ণ সময় টোটেল যিখিনি ফেজ যিখিনিত চন্দ্ৰটো একেবাৰে ৰঙচুৱা হৈ থাকিব সেয়া প্ৰায় 58 মিনিটৰ আৰু যেতিয়া সম্পূৰ্ণ চাটো পৰি থাকিব আমি কিমান সময় আমি দেখিব প্ৰায় 20 মিনিট মান সময় 20 পৰা 25 মিনিট ইফাল অকণমান হোৱা পাই এপ্ৰক্সিমেটলি আমি দৃশ্যমান হ'ব আমি চাবলৈ পাৰিম আৰু গোটেই এক্লিপছটো সম্পূৰ্ণ এক্লিপছটো আউটাৰ ফেজৰ পৰা আৰম্ভ কৰি একেবাৰে গোটেই শেষ হোৱালৈকে প্ৰায় 5.5 ঘণ্টাৰ এইখিনি হৈছে এই মুহূৰ্তলৈকে আপডেট আৰু গ্ৰহণ বুলি কোৱাৰ লগালগ জ্যোতিষশাস্ত্ৰই গ্ৰহণক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে দাবী কৰে কিন্তু সেয়াই কথা গ্ৰহণক লৈ অতীজৰে পৰা কৌতূহল আছে একাংশই নীতি নিয়ম মানে একাংশই সেয়া নস্যাৎ কৰে বা একাংশই নামানে কিন্তু হয় কেমেৰা লৈ সাজু থাকক যে গ্ৰহণৰ ফটো যদি আপুনি ভালদৰে উঠাব পাৰে সেয়া ল'ব পাৰিব আৰু বিভিন্ন অনলাইন প্লেটফৰ্ম থাকে যিখিনি প্লেটফৰ্মে ষ্ট্ৰিমিং কৰে লাইভ ষ্ট্ৰিমিং কৰে তেওঁলোকে সেই প্লেটফৰ্মত পোনপটীয়াকৈ তেওঁলোকে দেখুৱাই থাকে আজিকালি মোবাইলতো চাব পাৰি বা লেপটপ খুলি চাব পাৰি কম্পিউটাৰত চাব পাৰি আৰু সেইবাবে এই হোলীৰ দিনটোত এই লুনাৰ এক্লিপছক লৈ 3 মাৰ্চৰ দিনটোত খুব চৰ্চা আৰু ইয়াৰ পৰৱৰ্তী যেটো এনেকুৱা ধৰণৰ এক্লিপছ হ'ব সেয়া আহিবলৈ কিছু সময় আছে সেইবাবে ইয়াক লৈ আসলতে অধিক